Hey guys, নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল এভাৰগ্ৰীণ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আহকচোন আজি আমাৰ পদূলিখন কেনেদৰে আমি চাফা কৰিলোঁ আপোনালোকক দেখুৱা আৰু পদূলিৰ লগতে কি কি কাম কৰিলোঁ তাকে আপোনালোকক দেখুৱাওঁ। সন্মুখতে বাঁহ গছ আছে আমাৰ পদূলিখনৰ, সেইকাৰণে বহুত পাত পৰি গৈছে আৰু পদূলিখন একেবাৰে বেয়া দেখা হৈ গৈছে। সেইকাৰণে মই টকৌ গছৰ পাতৰ ঝাৰুৰে পাতবিলাক খাৰি খাৰি লৈ গৈছোঁ। যিহেতু তামোলৰ ঝাৰু আৰু নাৰিকলৰ ঝাৰুৰে সাৰিলে অকণমান অসুবিধা হয়, পাতবিলাক নাযায়, আৰু টকৌ পাতৰ ঝাৰুৰে সাৰিলে সোনকালে পাতবিলাক গুচি যায়। আৰু মই এনেকৈ পাতবিলাক সাৰি নি থোপ এটা কৰিম বুলি ভাবিছোঁ আৰু জ্বলাই দিম বুলি থোপ এটা কৰি জ্বলাই দিম বুলি ভাবিছোঁ। এনেকৈ মই পাতখিনি সাৰি লৈ গ'লোঁ আৰু সেইফালে বাবুকো পাতখিনি অকণমান জবকাখনেৰে জমা কৰিব দিছোঁ, যিহেতুকে ঝাৰু পাত বহুত হৈ গৈছিল যাব আৰু ঝাৰু পাতেৰে ঠেলি নিব পৰা নাছিলোঁ। সেইকাৰণে জবকাখনেৰে তাত অকণমান জমা কৰি দিব দিছোঁ আৰু মই অকণমান কেৰচিন দি পাতখিনি জ্বলাই দিছোঁ। আমি কমকৈ পাতখিনি জ্বলাবলগীয়া হৈছে, কাৰণ ওচৰতে বেৰখন আছে। বেৰখনো যিহেতু শুকান হৈ গৈছে, সেইকাৰণে অকণমান ভয়ো লাগে আৰু অকণমান বতাহ দি আছে। সেইকাৰণে কমকৈ পাতবিলাক পুৰিছোঁ আৰু মই সিঁচৰতি হৈ থকা পাতবিলাক শাৰী শাৰী অকণমান থোপটোৰ ওচৰলৈ লৈ আহি আছোঁ। বহুত ধূলি উৰাই আছে আৰু মই যিহেতুকে জোৰ তাপ লগাব নোৱাৰোঁ, মোৰ এলাৰ্জি উঠে, সেইকাৰণে মই বাবুকেই পাতখিনি শাৰী থোপৰাই দিব দিছোঁ আৰু মই অকণমান দূৰত আছোঁ। আৰু পদূলিৰ লগতে মোৰ ফুলনিখনৰো অকণমান কাম আছিল। ফুল গছবিলাক হালি গৈছিল, মই ভাবিছোঁ দুটামান পুতি ফুলখিনি বান্ধি দিওঁ। মোৰ বগা গোলাপ এজোপা মই যোৱাকালি কৰিছিলোঁ, অকণমান ঠানিবিলাক বেয়া হৈ গৈছিল, ঠানিবিলাক কাটিছিলোঁ আৰু অকণমান চাফ চিকুণ কৰিছিলোঁ আৰু বাকীখিনি ৰৈ গৈছিল, যিহেতুকে সময় বহুত লাগিছিল। ভাবিছোঁ আজি শুক্ৰবাৰ আৰু আজি মই এইখিনি কাম কৰিম বুলি ভাবিছোঁ। এনেকৈ মই গোলাপজোপা হাউলি যোৱাৰ কাৰণে খুঁটি এটা পুতিছোঁ আৰু বান্ধি দিছোঁ। মোৰ ৰঙা গোলাপ সৌজোপা খুব ধুনীয়াকৈ ফুলি আছে আৰু মোৰ ফুলবিলাক বহুত ভাল লাগে। ফুল মই য'তেই ফুৰিব যাওঁ তাৰ পৰা ফুলবিলাক কাৰোবাৰ ঘৰত পালে মই খুজি লৈ আহোঁ। মই এইটো বাঁহৰ খুঁটি এটা আনিছোঁ, সেইটো কাটি ল'ম। আৰু মোৰ যে হালধীয়া ফুলজোপা দেখিছে, সেই ফুলজোপা যিহেতুকে হাউলি গৈ মাটিত পৰিছিল আৰু মই তাত সেই কামিটো বান্ধি দিম আৰু ফুলজোপা ওপৰত থাকিবৰ কাৰণে মাটিত লাগি আছে। ফুলবিলাক নষ্ট হৈ গৈছে আৰু দেখাতো অকণমান বেয়া দেখা হৈ আছে, সেইকাৰণে ভাবিছোঁ এইখিনি সৰু কাম ময়ে কৰি দিওঁ। মই দুটা খুঁটি বনাই ল'লোঁ আৰু খুঁটি দুটা পুতিছোঁ। হাতৰ পৰা টাঙোনাত পৰি গৈছিল আৰু আকৌ উঠাই লৈ খুঁটি দুটা লাগিব যিহেতু, তাৰপিছত আকৌ আন এটা খুঁটি কাটিছোঁ। সেইফালে ফুলনিখন বনোৱা মোৰ প্ৰায় 2.5 বছৰমান হৈছে। বিয়াৰ 3 মাহমান পিছৰ পৰাই ফুলনিখন মোক বনাই দিছিল, যিহেতুকে বহুতখিনি ঠাই আছিল ইয়াতে। মই এনেই ঠাইখিনি পৰি থকা দেখা পাইছিলোঁ আৰু লেতেৰাও হৈ আছিল, সেইকাৰণে মই এওঁলোকক কোৱা তেওঁলোকে মোক এনেকৈ পকী কৰি অকণমান বনাই দিলে আৰু ভিতৰত পথাৰৰ মাটি আনি সোমাই দিছিল। মই লাহে অকণমান ফুল লগাইছিলোঁ। এতিয়া ফুল গছবিলাক ডাঙৰ হৈ গৈছে, মই বহুতখিনিয়ে ফুল লগালোঁ। মোৰ এটা চাইডে ফুলনি, এইটো এটা চাইডে হয় আৰু বেলেগ ফালে মোৰ ফুল আছে। এতিয়াও আপোনালোকক দেখুৱাম মোৰ ফুলনিখন। আৰু বহুতখিনি ফুল গছ মৰি গ'ল, যিবিলাক মই নাৰ্চাৰীৰ পৰা ছিজনেল ফুল আনিছিলোঁ সেইবিলাক মৰি গ'ল। আৰু বাকী যিখিনি আমাৰ যিখিনি মই ফুৰিব গ'লে বেলেগৰ ঘৰৰ পৰা যেনিবা গোলাপ
কিবা কিবি পাত ফুল এনেকৈ কৰবী ফুল এনেকৈ আনিছিলোঁ, সেইখিনি মোৰ থাকি গৈছে। আৰু এই যে দেখিছে হালধীয়া ফুল গছজোপা, সেইজোপা মই বৌ এজনীৰ পৰা আনিছিলোঁ, আনি লগাইছিলোঁ 2 বছৰ হৈছে লগোৱা। আৰু এতিয়া ধুনীয়াকৈ ফুলিছে। যোৱাবাৰো ফুলিছিল, যোৱাবাৰ অকণমান সৰু আছিল গছজোপা, এইবাৰ ধুনীয়াকৈ ফুলিছে। আৰু ফুল গছজোপা তললৈ হালি গৈছে, সেইকাৰণে মই খুটি বান্ধি দিব লগা হ'ল। এইফালে যে দেখা হৈছে পিংক সৰু পিংক ফুলি আছে, সেইজোপাও মানে হাউলি পৰি গৈছে। মই ভাবিছোঁ খুটি এটা মাৰি দিওঁ। এই ফুল গছজোপা আমাৰ অলপমান পাহাৰৰ টিলা এটাত পাইছিল বোলে এঘৰ মানুহৰ ঘৰত, তেওঁলোকৰ পৰা লৈ আনিছিল। দীপাৱলীৰ সময়তে মানে গুটিবিলাক ছটিয়াব লাগে, তেতিয়া গাজে। ফুলবিলাক শুকাই যায় আৰু ফুলৰ সেই শুকুৱাবিলাকতে গুটি হয়। মই পৰি যোৱা হালধীয়া ফুলৰ ঠানিবিলাক উঠাই দিছোঁ। আৰু পিংক নামটো নাজানো ফুল গছজোপাৰ, আপোনালোকে জানিলে জনাবচোন। তাতে খুটিটো মাৰি দিছোঁ। ফুলনিখন অকণমান চাফা কৰি দিছিলোঁ যোৱাকালি, কিন্তু গোটেইখিনি কৰাই নহ'ল। আজি বন বা শুকাই গৈছে, ফুল গছবিলাক মৰি গৈছে, সেইবিলাক মই উঘালি পেলাইছোঁ আৰু চাফা কৰিছোঁ। ভাবিছোঁ ইয়াত নতুনকৈ ফুল কিছুমান লগাম। জনাবচোন আপোনালোকে কি ফুল লগালে ভাল লাগে বা কোনবিলাক ফুল বেছি দিনলৈ থাকে। এতিয়া মই গোলাপজোপাৰ বগা গোলাপজোপা এটা বান্ধি দিছোঁ, যিহেতু ওপৰৰ বান্ধটো ইমান এটা ভাল হোৱা নাছিল, ছিঙি যায় বুলি মই আকৌ এবাৰ বান্ধ এটা দি দিছোঁ তলফালে। ৰঙা গোলাপজোপাও হাউলি গৈ পিছফালে থকা পাত ফুলখিনিত লাগি গৈছে, সেইকাৰণে মই আকৌ এটা বান্ধ দিলোঁ। আৰু অৱশেষত মোৰ ফুলনি চাফা কৰা হৈ গ'ল, পিছফালেও হৈ গ'ল। পিছফালে সেইটো আমাৰ তামোলৰ বস্তিৰ ফালে যোৱা ৰাস্তা, আৰু সেইটোও মই চাফা কৰিলোঁ, ফুলনিখনো চাফা কৰিলোঁ। এতিয়া মোৰ খুব ভাল লাগিছে, মনটো বহুত ভাল লাগিছে। মই ফুলখিনি চাই থাকোঁ আৰু এতিয়া চাফা লাগিছে। আৰু আমাৰ পদূলিখনো আপোনালোকক দেখুৱাওঁ, এতিয়া ধুনীয়া চাফা হৈ গ'ল। আৰু বেলেগ মানুহ আহিলেও ভাল লাগিব বুলি ক'ব, যিহেতুকে লেতেৰা কোনেও ভালেই নাপায়, আমিও ভাল নাপায়। এইটো হৈছে আমাৰ ৰাস্তা, আৰু এইটো হৈছে আমাৰ সেইফালে তামোলৰ বস্তিৰ ফালে যোৱা ৰাস্তা। আৰু আমাৰ এইখন হৈছে পদূলি। এতিয়া ধুনীয়া লাগিছে, মোৰ চাফা লাগিছে। জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো চাই।